ये है वेस्ट बंगाल की सबसे खूबसूरत जगह दार्जिलिंग। 7,000 फीट की हाइट पर बसा ये शहर इंडिया के सबसे फेमस हिल स्टेशंस में से है। पर ये कुछ ऐसी जगहों में से भी है जहाँ से आपको इंडिया की हाईएस्ट पीक कंचनजंगा भी दिख सकती है। दार्जिलिंग और सबसे बेस्ट व्यू पॉइंट। एक किलोमीटर जाবৰ কাৰণে मैक्सिमम কোনোবাই যদি আহিব বিচাৰিছে অফ সিজনত আহক। এতিয়া জুন জুলাই মাহ আছে। Hey guys, welcome back to my YouTube channel. আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ YouTube চেনেললৈ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। মোৰহে প্ৰায় 5 মাহ মান হ'ল গাটো বৰ ভাল নাছিল, এতিয়াও বেছি বৰ ভাল নহয়। তথাপি ওলাইছোঁ গুৱাহাটীৰ পৰা দাৰ্জিলিংলৈ, চাই থাকিব। আৰু গাইজ মই এইবাৰ বাইকেৰে নহয়, এইবাৰ ওলাইছোঁ ট্ৰেইনেৰে। আপোনালোকে চাব পাৰে এণ্ড ট্ৰেইন লাগি আছে বৰ্তমান। মই আছোঁ বৰ্তমান কামাখ্যা ৰেলৱে ষ্টেচনত, আৰু ইয়াৰ পৰা মেক্সিমাম আমাৰ শিলিগুৰি 12 ঘণ্টা লাগি যাব। ফাইনেলি আমি 12 ঘণ্টা যাত্ৰা কৰি শিলিগুৰি ৰেলৱে ষ্টেচন পালোঁহি, আৰু ইয়াৰ পৰা যাব লাগিব আমি শ্বেয়াৰ টেক্সি। মেক্সিমাম লাগিব আমাক 2 to 8 ঘণ্টা লাগিব। আৰু জাষ্ট ষ্টেচনৰ পৰা ওলাই বাছ ষ্টপ পাব। ইয়াত বাছ ষ্টেচন আছে, ইয়াৰ পৰা ডাইৰেক্ট দাৰ্জিলিং টু বাছ যায়, আৰু টিকেট কাউণ্টাৰ ভিতৰত আছে। আৰু আপোনালোকে যদি দাৰ্জিলিং ট্ৰেইন বনাই আছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। और फाइनली हम लोग दार्जिलिंग पहुंच गए, और इसका टेम्परेचर है 19 डिग्री सेल्सियस है अभी। तो हम ऑलरेडी ऑनलाइन बुकिंग कर दिया आছিলে। আৰু প্ৰথম দিনা আমাৰ পুৱাহি অকণমান দেৰি হ'ল, সেইটো কাৰণে বেছি বিশেষ ওলাই নগ'লোঁ। জাষ্ট ইভিনিঙত অলপ খাবলৈ ওলাই আহিলোঁ। জাষ্ট হোটেলৰ কাষতে আছিলোঁ আমি এতিয়া।
ইভিনিং টাইমত আমি জাষ্ট মল ৰোডত আহিছিলোঁ আপুনি যিমানে ডাউন চাইডে যাব সিমানে ৰেটটো বাঢ়ি যায় আৰু যিমানে ওপৰলৈ যাব সিমানে ৰেটটো কমি যায় মানে বজাৰত